যিগৰাকী হৈছে অঞ্জলি দেৱী। তেখেতে অলপ দিনৰ পৰা বহুত চিন্তাত মগ্ন হৈ থাকে। মানে তেওঁৰ এজনেই ল'ৰাজনৰ বিয়া ঠিক হৈছে আৰু সেই বিয়াখনক লৈ তেওঁৰ বহুত চিন্তাত থাকে। আৰু তাকে দেখি গিৰিয়েকে আহি সুধিলে, হেৰা, তুমি আকৌ ইয়াত বহি চিন্তা কৰি আছা? এইকেইদিন মই প্ৰায় দেখি আছো কি চিন্তা কৰি বহি থকা, মানে মাতি থাকিলেও নুশুনা। মই এতিয়া বাহিৰৰ পৰা চিঞৰি আছো, তুমি শুনাই নাই। এতিয়া ওচৰত আহি মাতোতেহে গম পালা। কি চিন্তা কৰি থাকা মানে তুমি? হেৰি ৰ'বচোন, মোৰ বহুত চিন্তা হৈ থকা হৈছে জানেনে। আমাৰ যে বিয়া ঠিক হৈছে ল'ৰাটোৰ কাৰণে, ছোৱালীজনী বা কেনেকুৱা হয় তাকে ভাবি থাকোঁ মই সদায়। ছোৱালী ঠিক কৰিলোঁ হয়, বিয়াখন পাতিবতো লাগিবই, কিন্তু কেনেকুৱা বা হয়। মই ইমান দিনে ইমান মৰমত ঘৰখন চম্ভালি আছিলোঁ, কেনেকুৱা বা হয় তাই, কিমান বা খৰচী হয়, মই কিমান হিচাপত চলোঁ, তাই বা কেনেকুৱা খৰচীয়াল হ'লে কেনেকৈ চলিব ঘৰখন কওকচোন, তাকে ভাবি আছোঁ ৰ'ব। হেৰা, তুমি অলপ বেছিয়ে চিন্তা কৰিছা নেকি? কিয়নো বেয়া হ'ব আমাৰ বোৱাৰীজনী, ভালেই হ'ব দিয়া। হে ৰ'ব, আপুনিনো কি বুজি পায় ঘৰ চলোৱা কথা? মই ইমান দিনে কিমান হিচাপত চলাই আছোঁ ঘৰখন, তাই বা আহি কি কৰে কোনো ঠিক নাই। হ'ব দিয়া, ময়ো বুজি পাওঁ। তুমি অলপ বেছিয়ে হিচাপত চলা, একেবাৰে অতদিনে বেছিয়ে অলপ হিচাপত চলালা ঘৰখন, সেইবাবেহে মই ইমান ক্ষীণাই গলো। বিয়াৰ আগলৈকে মই কিমান যে শকত আছিলো, আৰু বিয়াৰ 2-3 মাহ পিছৰ পৰাই যি ক্ষীণালো আৰু শকত নহলো জীৱনটোত। এই বুঢ়া হলোহি, শকত হবলৈ নাপালো আৰু। সেই বিয়া হোৱাৰ আগতেই যি শকত আছিলো। তুমি যিমানহে হিচাপত চলালা ঘৰখন, ক্ষীণাই শুকাই অৱস্থাই নাইকিয়া হলো মই। আপুনি হে কি কথা কৈছে হা? মোক আপুনি ধন্যবাদহে দিব লাগে যে আপোনাক শকত হ'বলৈ নিদিলো মই। বিয়াৰ পিছত মানুহবোৰ দেখা নাই কিমান ডাঙৰ ডাঙৰ পেট ওলাই যায়। আপোনাক যে ক্ষীণুৱাই ৰাখিলোঁ, কিমান ভাল কথা। বেমাৰ আজাৰৰ পৰা আঁতৰি থাকিলে মোক ধন্যবাদহে দিব লাগে। আকৌ মোক কথাহে শুনাইছে, ইনচাল্টহে কৰিছে ন? কিমান মানুহে শকত কাৰণে, পেট ডাঙৰ হোৱাৰ কাৰণে উঠা বহাই ভালকৈ কৰিব নোৱাৰে। আপুনি যে কিমান ধুনীয়া শ্লিম ফিগাৰ হৈ আছে, সেইটো মোক ধন্যবাদ দিয়ক, বুজিছে? শকত হ'বলৈ মন তেওঁ। হ'ব থক, এতিয়া মই আপোনাৰ কথা পাতি থকা নাই, আমাৰ কথা পাতি থকা নাই। মই এতিয়া আহিব লগা বোৱাৰীজনীৰ কথাই চিন্তা কৰি আছোঁ। এইবোৰ উল্টা পুল্টা কথা কয় মোৰ মাথাটো আৰু খাই নাথাকিবচোন। মই বোৱাৰী কেনেকুৱা হ'ব সেইটোহে ভাবিছোঁ। বোৱাৰীজনী বেছি খৰচীয়াল নহ'লেই হ'ল আৰু। মই তাকে ভাবিছোঁ, বুজিছে? বোৱাৰী অহাৰ পিছৰ পৰা পাকঘৰৰ সকলো বস্তু মই হিচাপ কৰি দিম। একো তাই নিজৰ মতে কৰিব নিদিম। নহবা ইমান খৰচীয়াল হ'লে মই ঘৰখন কেনেকৈ চলাম? নহ'ব নহয়, মই হিচাপ কৰি দিম, বুজিছে? সেইটোহে ভাবিছোঁ আৰু। হয় নেকি? সেইটোহে ভাবি পাইছা আৰু তুমি ন? হ'ব দিয়া, যি কৰা আৰু তোমাৰ মতেইটো কৰিবা। আমাৰ কথানো ক'ত শুনিবা? যি কৰা খালি সাৱধানে কৰিবা, বুজিছা? যাতে বোৱাৰী আহাৰ পিছদিনাখনে আকৌ ঘৰলৈ গুচি নাযায়গৈ, বুজিছাতো? হ'ব দিয়ক, মই জানো নহয়, মোক শিকাব নালাগে। আজিকালি ছোৱালীক ঘৰ ধৰিবলৈ শিকাবই লাগিব। আপুনি এইবোৰ বুজি নাপায়, মোৰ কথাত মাত নামাতিব সেইকাৰণে, বুজিলে? হ'ব দিয়া, যি কৰা কৰি থাকা আৰু, কিনো কম। মা, দেউতা, তোমালোক ইয়াতে বহি আছা। মই মানে কথা এটা কওঁ বুলিহে আহিলো। কি কথা বোপাই? কচোন ক। মানে মা, মই কথা এটাহে ভাবিছো। মই দৰা কাপোৰ আৰু কইনা কাপোৰ গোটেইখিনি মই নিজে পচন্দ কৰি আনিম বুলি ভাবিছো। শুৱালকুছিলৈ গৈ ভালকে অৰ্ডাৰ দি থৈ আহোঁগৈ বুলি ভাবিছো। মা, মোক 50,000 মান টকা দিয়াচোন, মই কাপোৰখিনি অৰ্ডাৰ দি থৈ আহোঁগৈ। তাত মানে বহুত ধুনীয়া ধুনীয়া কাপোৰ বনাই, জানানে? ভালে ভাবিছো বোপাই, ভালে ভাবিছো দে। বোৱাৰীজনীকো লৈ যাবিচোন, তাইও নিজৰ বিয়াৰ কাৰণে পচন্দ কৰি আহিব নহয় জানো? তাইকো লগত লৈ যাবি। দুইটাই পচন্দ কৰি কাপোৰখিনি অৰ্ডাৰ দি থৈ আহগৈ যা। বিয়াটো আৰু বেছি দিন নাই, ভালে ভাবিছো দে। হেৰি, কি কথা কৈছে আপুনি এইবোৰ হা? কি ভালে ভাবিছে সি? আপুনি এইবোৰত মাত কিয় মাতে মানে হা? একো বুজি নাপায় কিহৰ কাৰণে এইবোৰত মাত মাতে? সি কি ভাল ভাবিলেনো? 50,000 টকা দি সি কাপোৰ কিনিবলৈ যায়, তাকো শুৱালকুছিৰ পৰা। কাম নাই আৰু হা? বিয়াখন বুলি ইমানবোৰ টকা খৰচ কৰিব পাৰি নেকি? কিন্তু মা, মইনো কি ইমানবোৰ টকা বিচাৰিলো? 50,000 টকাটো লাগিবই কাপোৰখিনিত, তাতকে বেছি লাগিলেও কম নালাগে দেখোন। কি কথা ক'বলৈ আহিছ বাবা হা? কি কথা ক'বলৈ আহিছ তই? 50,000 টকা তই কাপোৰত খৰচ কৰিবি হা? মই গোটেই বিয়াখনে 50,000 টকাৰ ভিতৰত শেষ কৰিম বুলি ভাবিছো, আৰু তই কাপোৰতে 50,000 খৰচ কৰিবি হা? মোৰ মূৰটো খাবলৈ আহিছ হা? কি কথা ক'বলৈ আহিছ? বিয়া বুলি কি ইমান টকা খৰচ কৰিব লাগে নেকি? মই বিয়াখন যেন তেনে পাতি থম বুলি ভাবিছো। ইমান টকা পইচা খৰচ কৰিব নোৱাৰি দেই বিয়াখন বুলি। ভৱিষ্যতৰ কথা নাই নেকি? আৰু তোকতো মই হাত খৰচৰ কাৰণে পইচা দিওঁ, সেইবোৰ কি গোটেইবোৰ খৰচে কৰি পেলালি নেকি হা?
এতিয়া বিয়াৰ কাৰণে উলিয়াই দে কি জমা কৰি থৈছ। মা তুমি মোক ক'ত হাত খৰচ দিয়া হা? মোৰ গোটেই দৰমহাটোতো তুমিয়ে লৈ থৈ দিয়া। খালি মোক আহিবলৈ যাবলৈ কাৰণে গাড়ীৰ ভাড়াটোহে দিয়া, আৰু গাড়ী ভাড়াটো মই জমা কৰিব পাৰোঁ নেকি? আহোঁতে যাওঁতে গাড়ী ভাড়াচোন পইচাকেইটা খৰচে হয়, আৰু জমা ক'ৰ পৰা কৰিম মানে? গাড়ী ভাড়া দিছা, হাত খৰচ বুলিবলৈ তাত নায়েই একো। আহোঁতে যাওঁতে কিমান টকা লাগে তুমি জানা জানো? মই ক'ৰ পৰা জমা কৰিম? মোৰ হাতত এটকাও জমা পইচা নাই মা। গোটেই চেলাৰীখিনি তুমি ৰখাই থৈ দিয়া, তোমাৰ তাতহে আছে গোটেইবোৰ পইচা। আৰু মই এটাই ল'ৰা তোমাৰ মা, মোৰ এখনেই প্ৰথম বিয়া আৰু শেষ বিয়া। মই জানো আৰু বিয়া পাতিম কোৱাচোন? মা, জীৱনততো বিয়া এবাৰেই পাতা যায়, আৰু ভালকে ধুমধামেৰে পাতিব লাগে ন। তোমাৰ একমাত্ৰ ল'ৰা, এইখন ঘৰত বোলে আৰু ছোৱালী আছে ল'ৰা আছে আৰু বিয়া হ'ব তেনেকুৱাতো নহয়। বিয়াখন ভালকে ডাঙৰকে পাতিলে কিমান ভাল লাগিব। তুমি কিয় এনেকুৱা কঞ্জুচামি কৰি আছা মা? মোৰ বিয়াখনক লৈতো ইমান কঞ্জুচামি নেদেখাবা। মই ইমান এটা ভাল জব কৰোঁ, ইমান ভালকে ইনকাম কৰোঁ। মইতো বোলে ইনকাম নকৰোঁ, এনেই বেকাৰ থকা ল'ৰা, তেতিয়া বেলেগ কথা। এতিয়া মই ভাল এটা জব কৰোঁ, তাৰপিছতে যদি মই বিয়াখন ভালকৈ নাপাতো, মানুহে কি ক'ব মা? ইমান চিকতা নকৰিবাচোন। তুমি কিয় ইমান চিকতা মা? ইমান দিনে যি কৰিলা, এতিয়া বিয়াখনক লৈতো এইবোৰ নকৰিবা প্লিজ মা। মানুহে নহবা বহুত হাঁহিব মা। মানুহে কি বুলি ক'ব কোৱাচোন? হ'ব তোৰ মানুহবোৰে বিপদ হলে নাচাইহি, বুজিলি? বিপদত পৰিলে তোৰ মানুহখিনিয়ে আহি পেলাই সহায় কৰিবহি নে সুধিবিগৈচোন। এটকা দিও সহায় নকৰে। সেইবাবে তই সেইবোৰক খুৱাই পিন্ধাই একো লাভ নাই, বুজিলি? ভালকে এসোপামান খুৱাবি, তাৰপিছতে ঘৰত গৈ আকৌ বদনাম কৰিব। কেতিয়াও তোৰ ভালটো নকয়। কৰবাত নহয় কৰবাত বেয়া দেখিবই। সিহঁতে যিমান খোৱালেও সন্তুষ্ট নহয়, বুজিলি? সেইবাবে সিহঁতৰ কাৰণে ইমানবোৰ টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু মা, একো কিন্তু নহয়। মইতো ভাবিয়ে ললো বিয়াখন একদম সাধাৰণভাৱে পাতিম, আৰু তাইকো মইতো সিদিনাখন কৈছোৱেই একদম সাধাৰণভাৱে পাতিম। মানুহ ইমান মাতিবলৈ দৰকাৰ নাই। যেন তেনে মই মন্দিৰতে বিয়াখন পাতি কৰি বোৱাৰীক সাধাৰণভাৱে লৈ আহিম। বোৱাৰী এজনী ঘৰত হ'লেই হ'ল, তোৰ বিয়াখন হ'লেই হ'ল ন। মানুহক দেখাই কৰি ইমান ডাঙৰকে খুৱাই বুৱাই বিয়া পাতি একো লাভ নাই বাবা, একো লাভ নাই। মই যি কৈছো সেইটো শুন, একদম সাধাৰণভাৱে বোৱাৰী লৈ আহিম ঘৰলে, বুজিলি? দেউতা মাক বুজোৱাচোন। মইনো কি বুজাম বাবা? হ'ব দে, মাৰে যি কৈছে তাকে শুনচোন। মাৰেতো তোৰ ভালৰ কাৰণে ক'ব ন। হ'ব যা, এতিয়া অফিচলৈ ওলাই যাগৈ। মই কি মেনেজ কৰিব লাগে কি কৰিব লাগে মই কৰিম নহয়। তই সেইবোৰ বিয়াৰ কথা চিন্তা কৰিব নালাগে, যা কামত লাগগৈ। আৰু এনেকৈ মাকৰ কথা কোনেও পেলাব নোৱাৰে। ঘৰখনত অকল মাকৰে চলে। মাকে যি বিচাৰিছে, যেনেকৈ বিচাৰিছে তেনেকৈ বিয়াখন পাতিবলৈ সকলো ৰাজি হ'ল। উপায়ো নাই, কোনেও মাকক বুজাব নোৱাৰে। মাকে যি ক'ব সেইটোৱে হ'ব। আৰু তেনেকৈ কিছুদিনৰ পিছত তাৰ পুতেকৰ বিয়াখন তেনেকৈ সাধাৰণভাৱে পাতি পেলালে। আৰু বিয়াৰ পাছত কইনাও ঘৰলৈ লৈ আহিলে। আৰু তাৰ পাছত মা কিবা ক'ব নেকি? বোৱাৰী কিবা ক'ব মানে তুমি এতিয়া আৰাম কৰা। কাপোৰ সলোৱাই নাই যে এতিয়ালৈকে। কাপোৰ কানি সলাই কৰি ফ্ৰেছ হৈ অলপ আৰাম কৰা, কাৰণ ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব নহয়। কালিলৈ আকৌ তোমাৰ প্ৰথম পাকঘৰ হয়। পাকঘৰত কিবা এটা বনাব লাগিব, সকলোকে বনাই কৰি খুৱাব লাগিব। এইটো এটা নতুন বোৱাৰীৰ নিয়ম হয়, বুজিলা? নবনালে নহ'ব নহয়। সেইকাৰণে এতিয়া আজি কষ্টও হৈছে যেতিয়া শুই দিয়া। আৰু এই লাইটবোৰ অলপ কমাই জ্বলাবা, বুজিলা? গোটেইবোৰ লাইট জ্বলোৱা হৈ আছে, চোৱাচোন কিমান লাইটৰ বিল আহিব। অলপ কমাই ল'বা দেই। দিয়া অলপ আৰাম কৰা। বিনোদো আহিব এতিয়া চাগে ভিতৰলৈ। সিও এই লগৰ দুটামান আহিছে যে, সিহঁতৰ লগত অলপ কথা পাতি আছে। মই কৈছিলোঁ মানুহ বেছি মাতিব নালাগে, আৰু তেনেকৈ বেছি মানুহ মাতাও নাই। একেবাৰে সাধাৰণভাৱে আমাৰ বিয়াখন হৈ গ'ল বাৰু। কিন্তু লগৰ কেইটামানে একে নেৰা নেপেৰা জানানে, নাহাকে নাথাকিলে, নামাতাকেই গুচি আহিলে। সেই সিহঁতকেইটাৰ লগতে অলপ কথা বতৰা পাতি আছে। ভিতৰলৈ আহিব দিয়া। তুমি কাপোৰ কানি সলাই অলপ আৰাম কৰা, সি আহি পাবহি দিয়া। হ'ব মা। আৰু মা এচিটো নচলে নেকি? তেতিয়াৰ পৰা মই চেষ্টা কৰি আছোঁ ৰিম'ট দি, এচিটো অনে কৰিব পৰা নাই। কিবা বেয়া হৈছে নেকি আকৌ বা? এচিটো বোৱাৰী, এচিটো আমাৰ নচলে নহয়। এনেই সজাবলৈ কাৰণে লগোৱা হৈ আছে। আৰু এচিটো নচলাওঁৱে, আৰু নচলাওঁতে বেয়াই হৈ গ'ল। ইমান বিল আহে কাৰেণ্টৰ জানানে, সেইবাবে এচিটো নচলাওঁৱে। বেছি গৰম লাগিলে ফেনখন আছে দেখোন। কি এচিটো নচলে নেকি মা? নচলে কি ক'লো কি বুজিলানো বোৱাৰী? নচলে এইটো। এই ফেনখন লগাই ল'বা লাগিলে। আৰু এনেই হ'লে চলাই নথবা, ওলাই কৰি গ'লে অফ কৰি দিবা। আৰু লাইটবিলাক অলপ কমোৱা, বুজিছানে বোৱাৰী? হ'ব দিয়া, এতিয়া তুমি অলপ আৰাম কৰা, ৰাতিপুৱা সোনকালে উঠিবা। হ'ব দিয়া, মই যাওঁ এতিয়া। মা বোৱাৰী কি হ'ল? এতিয়ালৈকে গা ধুৱাই নাই যে? যোৱা আকৌ গাটো ধুই আহা। ইমান সোনকালে উঠিলা হয়,
কিন্তু গাটো যদি নুধুৱা সোনকালে পাকঘৰত কেনেকৈ সোমাবা যোৱা আকৌ সোনকালে গা চা ধুই লোৱা মা মই গা ধুবলৈকে গৈছিলোঁ কিন্তু বাথৰুমতচোন টেপত পানীয়ে নোলায় আৰু গিজাৰটোও নচলে মই কেনেকৈ গা ধুম মা এতিয়া বোৱাৰী পানী ইমানকৈ অপচয় নকৰিবা পানী ইমান অপচয় কৰিব নাপায় নহয় মই সেইবাবে টেংকিত কমকৈ পানী ভৰাওঁ আৰু তোমাৰ কাৰণে মই এটিং পানী তাতে থৈ দিছোঁ নহয় তুমি দেখা নাই জানো সেই এটিং পানীয়ে গা ধোৱা আকৌ আৰু গিজাৰটোৰ কথা কৈছা গিজাৰটো আমাৰ এনেই এটা শ্ব' কাৰণে লগাইহে থৈছোঁ নহবা বহুত বিল আহে কাৰেণ্টৰ গম পাইছা গিজাৰটো আমি কোনেও অন নকৰোঁ এটিং পানী দিয়ে আমি গা ধুওঁ চবৰ কাৰণে এটিং পানী মই ৰেডি কৰি থওঁ তোমাৰ কাৰণেও ৰেডি কৰি থৈছোঁ বাথৰুমতে তুমি দেখা নাই জানো সেইটিঙে ধোৱাগৈ আকৌ কি মা এটিং পানী কেনেকৈ ধুম মা আৰু পানী লাগিছিলে মোক মটৰৰ চুইচটো ক'ত আছেনো দি দিয়কচোন মা অলপ সময় কি কথা কৈছা বোৱাৰী এটিং পানী আমি সকলোৱে ধুব পাৰোঁ তুমিহে নোৱাৰা নেকি হা পাৰিবা যোৱা মটৰৰ চুইচ দি মই কাৰেণ্টৰ বিল বহাব নোৱাৰোঁ নহয় আকৌ অলপ দেৰিকৈ দিম মটৰৰ চুইচ এতিয়া তুমি এটিং পানীয়ে ধোৱাগৈ যোৱা পাৰিবা যোৱা সোনকালে যোৱা পাকঘৰত সোমাবলৈ আছেই হে ভগৱান কি যে মানুহে ঘৰত আহি সোমালোহি মই ইমান চিকটা মানুহ থাকিব লাগেনে এটিং পানী দিছে মোক গা ধুবলৈ এটিং পানী মই কেনেকৈ গা ধুম ভগৱান কি যে মানুহ ইমান এনেকুৱা চিকটা মানুহ থাকেনে বাৰু পৃথিৱীত উপায়টো নাই সোনকালে গাটো ধুই পাকঘৰত সোমাবলৈ আছে গাটো ধুইয়ে যাওঁ আৰু যি হয় হ'ব আৰু দেখা যাব ভৱিষ্যতটো কি হয় মা দিয়ক ক্ষীৰৰ কাৰণে এতিয়া ক'ত বস্তু আছে দিয়ক মই ক্ষীৰখিনি বনাই লওঁ সোনকালে কি কৈছা তুমি বোৱাৰী ক্ষীৰ বনাব নালাগে তোমাক কোনে ক্ষীৰৰ কথা ক'লে হালোৱা বনোৱা চুজিৰ হালোৱা বনালে হ'ব ক্ষীৰ বনালে কিমান খৰচ কিমান বস্তু লাগিব তুমি জানানে কিমান গাখীৰ লাগিব কিমান ড্ৰাই ফ্ৰুটছ লাগিব নাই এইবোৰ বনাব নালাগে ইমান খৰচ কৰিব নালাগে বাহিৰৰ মানুহ কোনো নাহে নহয় চুজি হালোৱা বনোৱা হৈ গ'ল কিন্তু মা প্ৰথম বোলে আকৌ নতুন বোৱাৰীয়ে ক্ষীৰহে বনাব লাগে বোলে পায়স বনাইহে খুৱাই মানুহক চুজি বনালে ভাল হ'ব জানো চুজি নবনাওঁ নেকি ক্ষীৰকে বনাওঁ দিয়ক বোৱাৰী মই কি কৈছোঁ সেইটো শুনা বুজিছা মোৰ ওপৰত মাত নামাতিবা মই যি কওঁ তাকে শুনিবা সদায় মই জোখ কৰি দিম বস্তু আৰু যি বনাব লাগে মই কৈ দিম তাৰপিছত যি কওঁ সেইটোৱে বনাবা গম পাইছা নাই নালাগে বুলি কৈছে নাই ক্ষীৰ বনাবলৈ ইমান খৰচ কৰিব দৰকাৰ নাই নহয় হা চুজিখিনি বনালে ইমান খৰচ নহয় কিন্তু ক্ষীৰ বনালে কিমান খৰচ হ'ব আৰু বাহিৰৰ মানুহ বোলে আহিব তেনেকুৱাও নহয় ঘৰৰ মানুহকেইটাইহে খাব একো নহয় যি কৈছোঁ সেইটোৱে বনোৱা আৰু এইয়া চোৱা মই চব ৰেডি কৰিয়ে থৈছোঁ গোটেইখিনি জোখ কৰি মই বস্তু দিছোঁ এইখিনি বনোৱা সোনকালে কিন্তু মা মই চাইছোঁ চুজি দেখিছোঁ কিন্তু চেনি আৰু ঘিউচোন বহুত কম কৰি দিছে চুজিৰ পৰিমাণে ইমান অকণমান চেনি দি হ'ব জানো হালোৱা মা খাবলৈচোন ভালে নালাগিব ভাল পাব তুমি যেনেকৈ বনোৱা তেনেকেই খাই চবে ভাল পাব তুমি চিন্তা কৰিব নালাগে যিখিনি দিছোঁ সেইখিনিতে মেনেজ কৰি বনোৱা একো নহয় মিঠা কমকৈ খাব লাগে মানুহে ইমান বেছি মিঠা খোৱা ভাল নহয় বুজিলা আৰু সেই ঘিউ যিমানখিনি দিছোঁ সেইখিনিয়ে দিয়া আৰু চুজি বেছি টাইম নালাগে গেছটোও কম খৰচ হ'ব বুজি পাইছা নাই মানুহ অলপ হিচাপি হ'ব লাগে ঘৰ ধৰিবলৈ এতিয়া বোৱাৰী হৈ আহিছা যেতিয়া ঘৰ ধৰিব শিকিব লাগিব ন মই এটা এটাকৈ শিকাই যাম তেনেকৈ শিকি যাবা তুমি বুজিছা বনোৱা যেনেকৈ বনোৱা তেনেকৈ খাব কোনেও একো কমপ্লেইন নিদিয়ে তুমি চাবা আৰু বাহিৰৰ মানুহ কোনো নাহে ঘৰৰ মানুহকেইটাকহে দিব লাগে একো নহয় এইকেইটাই হ'ব ধুনীয়াকৈ বনোৱা হ'ব দিয়ক তেনেহ'লে মা হোৱাৰ পিছত মোক মাত দিবা মই আহি ভগাই দিমহি হ'ব মা বোৱাৰী লোৱা এইখিনি হালোৱা ফ্ৰিজত থৈ দিয়াগৈ ভাত খোৱাৰ পিছত মিঠা নিচিনা হৈ যাব আৰু মিঠা বেলেগকৈ বনাব নালাগে গম পাইছানে এইখিনি থৈ দিয়াগৈ কিন্তু মা চবকে ইমান অকণমান দিলে আৰু অকণ দিব লাগিছিলে আৰু মইচোন খোৱাই নাই মোৰো ভোক লাগিছে মা মোকো অকণ খাবলৈ দিয়ক আকৌ সেইটো কথা তুমিও খোৱা নেকি লোৱা ইয়াৰ পৰা এচামুচ খাই লোৱা আৰু বাকীখিনি ফ্ৰিজত থৈ দিয়াগৈ আৰু চবে খালে মই যিখিনি হিচাপ কৰি দিছোঁ তেওঁলোকৰ কাৰণে সেইখিনিয়ে যথেষ্ট আৰু তাতকৈ বেছি খাব নালাগে গম পাইছানে এইখিনি ফ্ৰিজত থৈ দিয়াগৈ পিছৰবাৰ খাব লাগিব নহয় আৰু তুমি ইয়াৰ পৰা এচামুচহে খাবা তাতকৈ বেছি নাখাবা গম পাইছানে কি হ'ল লোৱা আকৌ মা দিয়ক যোৱা এইখিনি ফ্ৰিজত ভৰাই থোৱাগৈ যোৱা আৰু এতিয়া দুপৰীয়াৰ কাৰণে ৰুটি বনাবা গম পাইছানে ভাত চাত বনাব নালাগে ৰুটি বনাবা মই সকলোবোৰ তাত যোগাৰ কৰি থৈ আহিছোঁ একদম মুঠি হিচাপ কৰি বনাবা আমাৰ সকলোৰে কাৰণে দুটা ৰুটি বনাবা আৰু তোমাৰ কাৰণে এটা ৰুটি বনাবা গম পাইছানে আৰু চব্জি তব্জি চব তাতে মই উলিয়াই দি থৈ আহিছোঁ যোৱা সোনকালে বনোৱাগৈ যোৱা কিন্তু মা ভাত বনাব নালাগে বাৰু মানিছোঁ কিন্তু ৰুটি এটা আৰু দুটা মানে বুজা নাই
হে ভগৱান, কি বোৱাৰীও এজনী, তাত আৰু নুবুজা কি কথাটো হলো হা? চবৰ কাৰণে দুটা দুটাকৈ হিচাপ কৰি ৰুটি বনাবা আৰু তোমাৰ নিজৰ কাৰণে এটা ৰুটি বনাবা। কাৰণ কিয় জানানে? মই নিবিচাৰো তুমি প্ৰথম আহিয়ে ফূৰ্তিতে একদম ফুলি শকত যেনি হৈ যোৱা, বুজিছা? তুমি যদি শকত হৈ যোৱা চবে পিছত হাঁহিব, দেখিবলৈ বেয়া লাগিব, গম পাইছা? ক্ষীণাই থাকোঁতেই ভাল লাগে মানুহক, শকত হ'লে ভাল নালাগে। সেইবাবে এসোপা এসোপা খাই পেলাই শকত হ'ব নালাগে। এতিয়া অলপ কমকৈ, মানে একদম খোৱা কমকৈ খাব লাগিব, গম পাইছা? যাতে সদায় এনেকুৱা হৈয়ে থাকা। এটা ৰুটি তোমাৰ নিজৰ কাৰণে, গম পাইছা? যোৱা বনোৱাগৈ। হ'ব দিয়া, বনাই হ'লে মাত দিবা মোক। হে ভগৱান, কি মানুহ মানে। হেৰা, কি হ'লনো? মনটো মাৰি আছাচোন। কি হ'ব নোৱাৰো বিনোদ, মই এনেকৈ জীয়াই থাকিব নোৱাৰিম দেই। মোৰচোন পেটে নভৰে। এটা ৰুটিয়ে মানুহৰ পেট ভৰে নেকি কোৱাচোন? মই এনেকৈ কেনেকৈ থাকিম? ইমান মা কনজুচ কৰে, ইমান চিকতা, এনেকৈ কেনেকৈ ঘৰখন চলিব? মোৰ পেটে নভৰিলে অকণো, জানানে? এতিয়াও ভোক লাগি আছে, এটা ৰুটি খাব দিছে মোক। হেৰা, তুমি কি ভাবিছা দুটা ৰুটি আমাৰ পেট ভৰি যায়? আমাৰো ভোক লাগি থাকে জানা। দেউতা আৰু মোৰো আধা পেটেই সদায় থাকোঁ আমি, তথাপিও আমি একো ক'ব নোৱাৰোঁ মাৰ কথাৰ ওপৰত। মায়ে যিটো কয় সেইটোৱে হ'ব লাগিব মানে। আমাৰো ভোক লাগি আছে জানানে, আমিও সদায় তেনেকৈয়ে থাকোঁ। দুটা ৰুটি আমাৰ পেট নভৰে নহয়। কি? তেন্তে হ'লে তোমালোকে কিয় মাক একো নোকোৱা? মাক কিয় নুবুজোৱা? মায়ে এনেকৈ থাকিলে কি হ'ব কোৱাচোন? দুৰ্বল হৈ যাবা দেখোন সকলোবোৰ। নহয় অ' প্ৰিয়া, দুদিনমান ৰোৱাৰ পিছত তোমাৰো অভ্যাস হৈ যাব আৰু আমাৰো তেনেকৈ অভ্যাস হৈ গ'ল। অতদিনে তেনেকৈয়ে খাই থকা আৰু অভ্যাস হৈ গৈছে, সেইকাৰণে এতিয়া আমাৰ একো তেনেকৈ প্ৰব্লেম হোৱা নাই। কি? তোমালোকৰ প্ৰব্লেম নহ'ল বুলি মোৰ নহ'ব নেকি? মোৰ কিন্তু বহুত ভোক লাগিছে। হ'ব দিয়া, যোৱা বাহিৰৰ পৰাই মোৰ কাৰণে কিবা এটা লৈ আহাগৈ সোনকালে। মই নাখালে থাকিব নোৱাৰিম, মোৰ বহুত ভোক লাগিছে। আৰু কিবা এটা বনাই খাবলৈও মায়ে চব তলা মাৰি মাৰি থৈ দিয়ে, নিজে হিচাপ কৰি কৰিহে মোক বস্তু বনাবলৈ দিয়ে। এতিয়া মই ক'ৰ পৰা কি খাম কোৱাচোন? মোৰ বহুত ভোক লাগিছে, কিবা এটা লৈ আহাগৈ না বজাৰৰ পৰা। প্ৰিয়া, মই তোমাৰ সেইটো আশাও পূৰণ কৰিব নোৱাৰিম অ'। মায়ে মোক তেনেকৈ পইচাই নিদিয়ে হাত খৰচৰ কাৰণে, খালি অহা যোৱা গাড়ীৰ ভাড়াটোহে দিয়ে। গোটেই চেলাৰীখিনি মায়ে জমা লৈ লয় আৰু মোৰ অহা যোৱা গাড়ীৰ কাৰণে অফিচলৈ যিখিনি টকা লাগে সেইখিনি দিয়ে। সেইখিনিৰ পৰানো মই তোমাক কেনেকৈ কি আনি দিওঁ? হাতত তেনেকৈ পইচাই নাই মোৰ, চব মাৰ হাততে আছে। আৰু বিচাৰিলে এতিয়া গালিহে পাৰিব। কিবা এটা কৰি যেন তেনে চলা আৰু দুদিনমান পিছত তোমাৰো অভ্যাস হৈ যাব চাবাচোন। পানী এগিলাচকে খাই লোৱা। কি? কিন্তু মায়ে ইমানবোৰ পইচা কৰে কি মানে? হা, ইমানবোৰ পইচা মায়ে লগত কিয় ৰাখে? আৰু দৰমহা পইচাবোৰ তোমালোকে মাৰ হাতত কিয় দিয়াহিনো? আগৰ পৰাই সেইটো অভ্যাস জানানে। প্ৰথম অৱস্থাৰ পৰাই মায়ে দৰমহা হাতত লয় আৰু ময়ো মাকে জমা দিওঁ, কাৰণ ঘৰৰ বজাৰ পাতিৰ পৰা মায়ে সকলোবোৰ কৰে। আৰু যিখিনি পইচা দিয়ে মই সেইকেইটা পইচাই মোৰ চলিবলৈ হৈ যায় যেন তেনে। গাড়ী ভাড়া দি কৰি হিচাপ কৰি মায়ে দি দিয়ে, সেইকেইটাই মই যেন তেনে চলোঁ। কাৰণ মই জানো মায়ে এনেই অযথা টকা পইচা খৰচ নকৰে। মায়ে টকা পইচা বহুত মৰম কৰে, এনেই একোতেই খৰচ কৰিব নিবিচাৰে। সেইটো ভাল গুণো বেয়া গুণো, মাৰ সেইটো অভ্যাস সলাব লাগিব। কিন্তু এতিয়ানো ঘপককৈ কেনেকৈ কওঁ কোৱাচোন? হ'ব, কি কৰা নাজানো মই, খালি সোনকালে কিবা এটা কৰা, এনেকৈ মই চলিব নোৱাৰিম কিন্তু। হ'ব দিয়া, খং নকৰিবা, যোৱা পানী গিলাচ খাই আহাগৈ যোৱা। আৰু এনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিল। শাহুৱেকক তথাপিও সলনি কৰিব নোৱাৰিলে। বোৱাৰীয়েকে নাখাই দিনক দিনে বহুত দুৰ্বল হৈ পৰিলে। আৰু শাহুৱেককনো কোনে ক'ব? পিতেকেও ক'ব নোৱাৰে, শহুৱেকেও ক'ব নোৱাৰে, তাইতো বুজাব কেনেকৈ? শাহুৱেকে সলনি হোৱাৰ নামেই নলয়। তাৰপিছত বোৱাৰী, বোৱাৰী, এয়া লোৱা আজি দুপৰীয়াৰ কাৰণে এয়া বনাবা। মই ইয়াতে সকলোবোৰ ঠিক ঠাক কৰি দিছোঁ, সোনকালে বনোৱা। হে ভগৱান, আজিও মানে মই খালী পেটে থাকিব লাগিব। ইমান কম বস্তু আনিছে মায়ে, মই ইমান কম বস্তুত কেনেকৈ সকলোলৈকে বনাম? মোৰ ভাগতে কমকৈ পৰিবগৈ। বোৱাৰী, কি হ'ল? কি ভাবি আছা মানে? লোৱা আকৌ। মা দিয়ক, তাতে থওক, মই বনাম দিয়ক। সোনকালে বনোৱা, আৰু বনাই হ'লে মাত দিবা। হ'ব দিয়ক মা। প্ৰিয়া, কি হ'ল তোমাৰ? দিন দুপৰতে এনেকৈ শুই আছা যে? মায়ে তোমাক বিচাৰি ফুৰিছে দেখোন, তেতিয়াৰ পৰা চিঞৰি আছে। তুমি শুনা নাই নে মায়ে মাতি থাকা? যোৱা আকৌ, কিয় শুই আছা? বিনোদ, মইচোন উঠিবই নোৱাৰা হ'লো। উঠিলেইচোন মাথাটো কিবা ঘূৰাই পকাই যায়, পৰিবলৈহে ধৰোঁ। গাটো ইমান দুৰ্বল লাগিছে। মায়ে মাতি থকা মই শুনিছোঁ, কিন্তু যাবলৈহে পৰা নাই। ইমান মূৰটো ঘূৰাই আছে, বহুত দুৰ্বল লাগিছে বিনোদ।
উঠিলেই পৰি যাম মই। কি তোমাৰ তোমাৰ ইমান গা বেয়া আৰু মোক কিয় কোৱা নাই? ইমান মাথা ঘূৰাইছেনে? বহুত দুৰ্বল হৈছা তুমি। ৰ'বা মই পানী গিলাচ আনি দিওঁ, ৰ'বা পানী গিলাচ খাই লোৱা, অকণ ভাল লাগিব। ৰ'বা বিনোদ, মোক পানী নালাগে বিনোদ, মোক অলপ কিবা খোৱা বস্তু দিয়া। মোৰ বহুত ভোক লাগিছে। মই বহুত দুৰ্বল হৈ পৰিছোঁ। মোক কিবা এটা ভালকৈ খাবলৈ দিয়া বিনোদ, মোক খাবলৈ দিয়া। অকল পানীয়ে মোৰ একো নহ'ব। বোৱাৰী, বোৱাৰী, মই বাহিৰৰ পৰা সকলোবোৰ কথা শুনি আছিলোঁ। মোক তুমি কি বেয়া শাহু বুলি ভাবিছা চাগে ন? মই বেয়া শাহু নহয় নহয়, হিচাপত চলিবলৈহে কওঁ। এয়া লোৱা, মই চেনি এচামুচ আনিছোঁ কাপটোতে, চেনি এচামুচ খাই দিয়া, তেতিয়া তোমাৰ শক্তি পাবা, অলপ গ্লুক'জ বাঢ়ি যাব নহয়, অলপ শক্তি পাবা। লোৱা, চেনি এচামুচ খাই দিয়াচোন। বাবা লচোন, বোৱাৰীক এচামুচ চেনি খুৱাই দেচোন। মা, কি কথাবোৰ কৈ আছা তুমি? তাই বহুত দুৰ্বল হৈ পৰিছে, দেখা নাই অৱস্থাটো কি হৈ গৈছে? ডক্টৰৰ ওচৰত নিব লাগিব তাইক চেনি খুৱাই ভাল কৰিবলৈ আহিছা? চেনি খালে কি ভাল হ'ব? কি যে নহয় তুমি, তোমাৰ এইবোৰ মনৰ ভাৱবিলাক মানে সলনি কৰা আৰু, বুজিছা? বহুত হ'ল মা, বহুত হ'ল। বাবা, তই আকৌ মোক খং কৰিছ কিয়? মই কি কৰিলোনো? ভালৰ কাৰণেহে চেনিখিনি আনিছিলোঁ খাব বুলি। হ'ব দে, যি কৰ কৰি থাক। কি যি কৰ কৰি থাক? হা, ব'লা ডক্টৰৰ ওচৰত লৈ যাওঁ বোৱাৰীক। ইছ ৰাম বাবা, ইমান সৰু কথাটোতে আকৌ ডক্টৰৰ ওচৰত গৈ এশমান টকা পেলাই থৈ আহিবগৈ লাগেনে বাৰু কচোন? হা, ডক্টৰে কি এটকা দুটকাতে চাই দিব? কিমানবোৰ টকা বিচাৰিব? হা, এই সৰু কথাটোতে জানো ডক্টৰৰ ওচৰত যাব লাগে? হ'ব দে, অলপ আৰাম কৰিলে ভাল পাব তাই। কি কথা ক'বলৈ আহিছা মা? হা, কি কথা কৈছা তুমি? তাই দেখা নাই উঠিবই নোৱাৰে, উঠিলেই মাথা ঘূৰাই। হা, তাই এনেকৈ হ'লে কেনেকৈ থাকিব? তাই বহুত দুৰ্বল হৈ পৰিছে মা, ডক্টৰৰ ওচৰত নিবই লাগিব। ব'লা, তুমি ব'লা মোৰ লগত। প্ৰিয়া, ব'লা তোমাক ডক্টৰৰ ওচৰত দেখাই আহোঁ এবাৰ। এইটোতো এটা পুলিচ কেছ হয়। মই যদি পুলিচত নজনাওঁ কথাটো বেয়া হ'ব। মই পুলিচত জনাবই লাগিব। আপোনালোকে বোৱাৰীজনীক অত্যাচাৰ কৰিছে নহয় জানো? তাই বহুত দুৰ্বল হৈ পৰিছে, কাৰণ আপোনালোকে চাগে তাইক খাবলৈ দিয়া নাই। মই যিখিনি চেকআপ কৰি পাইছোঁ তাত এইখিনি গোটেইখিনি স্পষ্টভাৱে ওলাই আছে, আৰু সেইবাবে মই পুলিচক খবৰ দিবই লাগিব। নতুন বোৱাৰীজনীক ঘৰলৈ নি অত্যাচাৰ কৰা আজিকালিৰ দিনত কিমান এটা ডাঙৰ অপৰাধ আপোনালোকে জানেনে নাজানে? হা, মই পুলিচক খবৰ দিছোঁৱেই অলৰেডি, আহিবই অলপ পিছত। পুলিচক কিয় ডক্টৰ? পুলিচক আমি ক'বই লাগিব, কাৰণ আমি হস্পিটেলৰ আমাৰ কথা আছেতো। যদি এই পেচেণ্টৰ কিবা হৈ যায় আমিতো জনাব লাগিব। সেইবাবে আগতীয়াকৈ আমি এনেকৈ কিবা কেছ থাকিলে আমি জনাই দিওঁ। সেইবাবে পুলিচক আমি জনোৱা হৈছে আৰু আহিবই অলপ পিছত। আপোনালোকে যদি একো দুখ কৰা নাই তেন্তে হ'লে আপোনালোক বাচি যাব, আৰু যদি কিবা দুখ কৰিছে তেন্তে হ'লে মোৰ কোনো আপত্তি নাই। আপোনালোকক যি শাস্তি দিয়ে দিব পাৰিব, কাৰণ বোৱাৰীজনী যেতিয়া হুঁচ আহিব বোৱাৰীজনীয়ে নিজৰ মুখেৰে ক'ব, আৰু যদি বোৱাৰীজনীৰ মুখেৰে আপোনালোকৰ বিপক্ষে হয়, আপোনালোকে শাস্তি দিয়া বুলি কয়, তে আপোনালোককতো শাস্তি দিবই। আৰু আজিকালিৰ দিনত এইটো এটা বহুত ডাঙৰ অপৰাধ, বোৱাৰীক অত্যাচাৰ কৰাটো। সেইবাবে আইনে একদম সঠিকভাৱে ডিচিশ্যন ল'ব, গম পাইছেতো? আৰু মই যিখিনি ট্ৰিটমেণ্ট দিব লাগে ট্ৰিটমেণ্ট মই দি দিছোঁ। তেওঁ এতিয়া অলপ পিছতে হুঁচত আহিব। এতিয়া অলপ ৰেষ্ট লৈছে, কাৰণ তেওঁক মেডিচিনৰ এফেক্ট কৰিছেতো, মেডিচিনৰ নিচাত অলপ শুইছে, আৰু সাৰ পোৱাৰ পিছতে পুলিচে তেওঁক সুধিবহি। বুজিলেতো? আপোনালোকে তেওঁক ডিষ্টাৰ্ব নিদিব এতিয়া। ঠিক আছে, আৰু শুনকচোন, আপুনি তেওঁৰ হাজবেণ্ড হয় চাগে। এই মেডিচিনখিনি লিখি দিছোঁ, এইখিনি সোনকালে লৈ আহকগৈ। ঠিক আছে ডক্টৰ, দিয়ক। প্ৰিয়া, সাৰ পালা? ভাল পাইছানে তুমি অলপ? বোৱাৰী, সাৰ পালা তুমি? বোৱাৰী, ডক্টৰে কি কৈছে জানা? পুলিচক বোলে মাতিব, আমি বোলে তোমাৰ লগত অত্যাচাৰ কৰিছোঁ। তুমি ক'বা দেই, আমি একো অত্যাচাৰ কৰা নাই। তুমিচোন জানাই তোমাকনো কি অত্যাচাৰ কৰিলোঁ আমি, কোৱাচোন? পুলিচক এনেই মাতিছে ডক্টৰে। বোৱাৰী, তুমি ভাল পাইছানে? পুলিচক কিন্তু ক'বা দেই। পুলিচ? বোৱাৰী, ডক্টৰটোৱে কৈ থৈ গৈছে পুলিচ মাতিছে বুলি, জানানে? তুমি কিন্তু ক'বা দেই ভালকৈ কথাখিনি। হ'ব মা, মই যি সঁচা সেইখিনিয়ে ক'ম। আপুনি মোক যি ক'লেও মই যিটো সঁচা সেইখিনি ক'মেই মা। মানে কি কৈছা তুমি বোৱাৰী? মানে পুলিচে আমাক বোলে ধৰি লৈ যাব, গম পাইছানে? আমিনো তোমাক কি শাস্তি দিলোঁ? তুমি কি ক'বা বোৱাৰী? মা, মই ক'ম আপুনি কেনেকৈ সকলোকে শাস্তি দি থাকে, খাবলৈ নিদিয়ে, পেট ভৰাই কোনেও খাবলৈ নাপায়। দেউতায়ো সদায় আধা পেটে থাকে, এওঁ সদায় আধা পেটে থাকে, আৰু মোৰতো কথা ক'বই নালাগে। মই সেইকাৰণে ইমান দুৰ্বল হৈ পৰিলোঁ মা। মই পুলিচ আহিলে ক'ম সকলোবোৰ কথা। কি? মই শাস্তি দিয়া নাই নহয়। মই কি শাস্তি দিলোঁ বোৱাৰী? মই সকলোৰে ভালৰ কাৰণেহে এইটো কৰোঁ। কমকৈ খালে ভাল ন, ইমান বেছিকৈ খাই শকত হ'লে বেমাৰ আজাৰহে হয় দেখোন। প্লিজ বোৱাৰী, তুমি নক'বা পুলিচক। মোক এইটো বয়সতনো জেলৰ ভাত খুৱাব বিচাৰিছানে তুমি বাৰু? মা,
কমকৈ খাব লাগে সঁচা, কিন্তু সদায় দিনে এনেকৈ কমকৈ খাই খাই মানুহ দুৰ্বল হৈ বেমাৰত পৰে মা। এটা যুগ থাকে, মানুহে সদায় সদায় খালী পেটে থাকিব নোৱাৰে নহয়। আপুনি দেউতাহঁতৰ লগতো বহুত অন্যায় কৰিলে অত বছৰ, আৰু এতিয়া মোৰ লগত আপুনি যদি গোটেই পাকঘৰৰ দায়িত্ব মোক দিয়ে, এইবোৰ কনচমি বাদ দিয়ে, তেন্তে মই পুলিচক একো নকওঁ। আৰু যদি নকৰে, সেইটো মই কোৱা মতে যদি নকৰে, তেন্তে মই পুলিচক ক'বলৈ বাধ্য হ'ম মা। মই আৰু শাস্তি পাব নোৱাৰোঁ। মই বহুত কষ্ট পাইছোঁ, এনি টাইম মাথা ঘূৰাই থাকে। এতিয়া অকণমান ভাল লাগিছে। আৰু বিনোদহঁতেও নকয় কাৰণেহে তেওঁলোকেও বহুত কষ্ট পাই থাকে মা আপোনাৰ এইবোৰ কাণ্ড কাৰখানাত। আপুনি এইবোৰ বাদ দিয়ক, পাকঘৰৰ চাবি মোক দিয়ক। মই সকলোৰে কাৰণে ভালকৈ বনাম। সকলো সুস্থ হৈ থকাটোৱে মই বিচাৰোঁ মা। আপুনি যদি মোৰ কথাটো শুনে, তেন্তে মই পুলিচক একো নকওঁ। কি? তাৰ সলনিনো মোৰ জীৱনটোকে বিচাৰি নিদিলা কিয়? মোৰ জীৱনটো বিচাৰিলেও চাগে মই ইমান বেয়া নাপালোঁ হয়। পাকঘৰৰ চাবি বিচাৰিছে, হে ভগৱান, মই কি কৰোঁ? চাবি নিদিলেও এজনীয়েচোন পুলিচক চব কৈ দিব, আৰু পুলিচে যদি ধৰি নিয়ে, এইটো বয়সত পুলিচৰ লাঠিগুৰ খাবলৈ নাই দেই। ভগৱান, চাবিটোকে দি দিয়াই ভাল হ'ব। কি হ'ল মা? কি ভাবি আছে? আপুনি চাবি দিব নে মই পুলিচক সকলোবোৰ ক'ম? পুলিচ চাগে আহি পাবহি এতিয়া। নাই বোৱাৰী, মই চাবি দিম। পুলিচক একো নক'বা। হ'ব মা, তেন্তে দিয়ক, চাবিটো দিয়ক এতিয়াই মোক। মই সকলোৰে কাৰণে ভালকৈ বনাব বিচাৰোঁ। আপোনাৰ এইবোৰ কাণ্ড কাৰখানা মই সহ্য কৰিব নোৱাৰোঁ আৰু। হ'ব বোৱাৰী, তুমি যি কোৱা আজিৰ পৰা মই তাকে শুনিম বোৱাৰী। তথাপি পুলিচৰ হাতত মোক গতাই নিদিবা বোৱাৰী। হ'ব দিয়ক, চাবি দিয়ক। লোৱা। আৰু তাৰপিছৰ পৰা শাহুৱেকে বোৱাৰীয়েকক সকলোবোৰ দায়িত্ব দি দিলে। পাকঘৰৰ গোটেই চাবি বোৱাৰীয়েকক দি দিলে, আৰু বোৱাৰীয়েকেও তেতিয়াৰ পৰা ধুনীয়াকৈ সকলোৰে কাৰণে সৰহকৈ বস্তু বনাবলৈ ধৰিলে। আৰু ল'ৰাটোৱে আৰু দেউতাকেও তেতিয়াৰ পৰাহে বহুত ভোগ গুচাই খাবলৈ পালে, আৰু তেনেকৈ ঘৰখন বহুত ধুনীয়াকৈ চলাবলৈ ধৰিলে বোৱাৰীয়েকে। আৰু শাহুৱেকে মানা কৰিছিলে যদিও বোৱাৰীয়েকে যেতিয়া পুলিচৰ ভয় দেখুৱায়, শাহুৱেকে মনে মনে থাকে। আৰু শাহুৱেকেও পিছত সৰহকৈ খাই শাহুৱেকৰো অভ্যাস হৈ গ'ল। তাইও তেতিয়া সেইবোৰ কঞ্জুচামি কৰা সকলোবোৰ বাদ দিলে, আৰু সকলোৱে ধুনীয়াকৈ ঘৰখন মিলিজুলি চলিবলৈ ল'লে। শাহুৱেকেতো ক'বলৈয়ে ল'লে, বোৱাৰীয়েকৰ গুণ গাই তত নোপোৱা হ'ল শাহুৱেকে, কাৰণ বোৱাৰীয়েকেহে শাহুৱেকক সলাব পাৰিলে।